জয় গুৰু শংকৰ মাধৱ মাধৱ আমাৰ আজন্মৰ সেৱাৰ থলী আজি আমাৰ এই মহান অনুষ্ঠানটিত সঞ্চালন কৰা সঞ্চালক বাপ আৰু এজনা সুন্দৰ ঘোষাৰে সৈতে অতি সুন্দৰ সুৰেৰে বহুত দিনৰ মূৰত প্ৰকৃত সুৰ এটা শুনিলো ৰূপাকান্ত দাস বাপ হয় কৃপাই ঈশ্বৰে তত্ত্ব কহি কিন্তু গীতাত গোটেইবোৰ দেখোন অৰ্জুনৰ প্ৰশ্নহে প্ৰশ্নৰ উত্তৰহে গোসাঁয়ে দি গ'ল এই কৃপাটোনো কেতিয়া আহিলে কোন সময়ত আহিলে এই কথাটো আমাৰ বিচাৰ্য বিষয় বাৰু যি কি নহওক বৰ সুন্দৰ লাগিলে আৰু আজি পাঠ আৰম্ভ কৰা আইগৰাকী সুন্দৰকৈ পাঠভাগী কৰিছে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম লিখনি হৰিচন্দ্ৰ উপাখ্যান এজন ভক্ত ৰজা এগৰাকী মহাসতী ভাৰ্যা চৰিত্ৰ ভকত আৰু ভক্তাৰ চৰিত্ৰ শ্ৰৱণ কৰিলে ভগৱন্তৰ চৰিত্ৰ ভকতৰ চৰিত্ৰ পাঠ কৰিলেও ভগৱন্তৰ চৰিত্ৰই পাঠ কৰা যেন লাগে বা ফল প্ৰাপ্তি হয় এতিয়া আমি জুমুৰি অংশ আজি আছে সুন্দৰকে পাঠ কৰিছে তেওঁ এই লয়টো অকণমান হেৰি হৈছে মহাখেদ পাইলা শান্তি প্ৰয়াসিত হৈলায়াতি ওষ্ঠ কণ্ঠ শুকাই মুখ কহিবে নোৱাৰে দুখ পৰিৰন্ত পৃথিৱীত ভৈলায়াতি বিমোহিত নাহি একো শ্ৰুতি জ্ঞান উৰি গইলা ধাতু প্ৰাণ বিশ্বামিত্ৰৰ ভয়ত খৰ খেদাকৈ লৰালৰিকৈ যাওঁতে হৰিচন্দ্ৰ ৰজাই তেওঁক যেন টানি নিব তেনেকৈ নিছে ভয়ত আৰু তেওঁ বৰ দুখ পাইছে আৰু কষ্টও পাইছে প্ৰয়াসিত হৈলায়াতি অৰ্থাৎ কষ্ট হৈছে দুখ পাইছে অন্তৰত ওষ্ঠ কণ্ঠ শুকাই মুখ ওঠ মুখ কণ্ঠ শুকাই গৈছে কহিবে নোৱাৰে দুখ তেওঁ দুখ সহ্য কৰিব পৰা নাই অবলা নাৰী পৰিৰন্ত পৃথিৱীত ভৈলায়াতি বিমোহিত গলে ধৰি হব ঠিকে আছে শিৰতহীন শিলা জল দহে দেহা শুকানল তে হাহা মৰে প্ৰাণেশ্বৰী তেন মোৰ প্ৰাণৰ অধীশ্বৰী গৰাকী যেন মৰি গল আঠে বেঠে তেওঁ আঠে বেঠে মৰমেৰে গলাত সাৱটি ধৰিছে আৰু শিৰত পানী দিছে দহে দেহা শুকানলে শোকত তেওঁ কাতৰ হৈছে ইমান প্ৰিয় ভাৰ্যা গৰাকী যেন তেওঁ প্ৰাণ নাই মৰিল বুলি ভাবিছে মৰিব এতিয়া আৰু চিয়াতে চাবাচোন বাৰু দেই কথাটো এতিয়া হাহা মৰে প্ৰাণেশ্বৰী আঠে বেঠে গলে ধৰি শিৰতহীন শিলা জল দহে দেহা শুকানল শ্ৰীয়ান্ত সাৱটি ধৰি উঠ উঠ প্ৰাণেশ্বৰী
কৰা কেনে অযুগুত কান্দৈ ৰোহিত পুত্ৰ। যে হাই হাই মোৰ প্ৰাণেশ্বৰী মৰিব এতিয়া, আৰু এঠে বেঠে গলত ধৰিছে, শিৰত পানী ঢালিছে, দহে দেহা শুকান হলে তেওঁৰ দেহা তাৰমানে শুকান হলত জ্বলি গৈছে। আকৌ চিয়ান্ত সাৱটি ধৰি উঠ প্ৰাণেশ্বৰী কৰা কেনে অযুগুত কান্দৈ ৰোহিতাস্য পুত্ৰ। এতিয়া চিয়ান্ত সাৱটি ধৰি, তাৰমানে সাৱটি ধৰি তেওঁ কান্দিছে। কি বুলি কান্দিছে? চিয়ান্ত চিয়াই, তাৰমানে সুঁৱৰি তেওঁৰ গুণবোৰ সুঁৱৰি পেলাই সোঁৱৰণ কৰি, তাৰমানে তেওঁ কেনেকুৱা আছিলে, কি কথা এইবোৰ তাৰমানে কব আৰু। চিয়ান্ত সাৱটি ধৰি উঠ প্ৰাণেশ্বৰী, তেওঁ সাৱটি ধৰি গুণ সুঁৱৰি কান্দিছে। তুমি কিয় এনেকুৱা অযুগুত কাম কৰিছা? ৰোহিতাস্য পুত্ৰই কান্দি আছে। কৃষ্ণ কৃষ্ণ। এৰাম কৰায়ু কতন পান, কেনে নেদাহ মিধান, ফুটি যাই মোৰ প্ৰাণ, আপোনহি সৰ্বজন, সৰ্বকালে বুজা মোক, নামাতা পেটৰ পোক, কিনো ভৈলা নিদাৰুণ, কতে কব নাই গুণ। এয়া কৰায়ুকৰ স্তনপান, পুতেকৰ মৰমটো দেখুৱাইছে। মাকৰ পুত্ৰতকৈ আৰু মৰমৰ কোনো নাথাকে সন্তানৰ বাহিৰে। গতিকে তালৈ তুমি ইমান ভাল পোৱা, তোমাৰ পুত্ৰ ৰোহিতাস্য কান্দি আছে, তুমি কেনে কৰা অযুগুত কান্দৈ ৰোহিতাস্য পুত্ৰ, তুমি অযুগুত কাম কিয় কৰিছা? কৰায়ুক স্তনপান কেনে নেদা সমিধান, তাক কিয় স্তনপান নকৰোৱা? তুমি একো নামাতা কিয়? ফুটি যায় মোৰ প্ৰাণ, আপোনহি সৰ্বজান। তুমিতো জানা তোমাৰ এনে অৱস্থা হলে মোৰ প্ৰাণ কেতিয়াও ৰৈ নাথাকে, মোৰো প্ৰাণ ফুটি যাব। কৃষ্ণ। কৃষ্ণ দেউতা কৃষ্ণ। সৰ্বকালে বুজাম হয় কৃষ্ণ। পঢ়ো না দেউতা? পঢ়া। কৃষ্ণ। ৰত্নৰ হয় জাত সুখ, তাতো নাহি পৰি দুখ, আজি পৃথিৱীত ঢলি, পৰি সুখে নিদ্ৰা গলি, অসংখ্যাত নাৰী জাক, সৰ্বক্ষণে সিয়ৈতুক, চামৰ ধৰিয়া ধুলে, সুবৰ্ণৰ চতু দুলে। কৃষ্ণ। হয়, মই সেই আগৰ এজনা মই নকলো, সৰ্বকালে বুজা মোক। তুমি দেখোন মোক সদায় বুজি পোৱা, মোৰ কথা, মোৰ দুখৰ কথা বুজি পোৱা। আৰু এতিয়া তুমি নেমাতা স্নেহৰ পোক, তুমি স্নেহৰ ল'ৰাটোকো এষাৰ মাত নিদিয়া। কিনো ভৈলা নিদাৰুণ, কতেক বৰ্ণাইবোৰ গুণ। এই যে ওপৰত চিয়ান্ত গুণ বৰ্ণাই সুঁৱৰি কান্দিছে তেওঁ। এতিয়া কিনো ভৈলা নিদাৰুণ, কতেক বৰ্ণাইবোৰ গুণ। মই তোমাৰ গুণ কিমান বৰ্ণনা কৰিম? ৰত্নাৰ সজ্জাত সুখ, তাতো নাযায় পৰি দুখ। সোণৰ পালেঙত খাটত শুয়ো, তথাপিতো তাত তুমি ভালকৈ টোপনি নাহে। আজি পৃথিৱীতো ধৰি
পৰি সুখে নিদ্ৰা কৰি সেইগৰাকী সুকোমল নাৰী আজি পৃথিৱীত ঢলি পৰি তাতেই টোপনি গ'ল। অসংখ্যাত নাৰী যত সৰ্বক্ষণে সেৱে তোক। অসংখ্য নাৰীয়ে সৰ্বক্ষণতে তোমাক সেৱা কৰি থাকে। চামৰে ধৰিয়া ধুলে, চামৰ তাৰমানে সেই শুৱৰি পহু বুলি কয়, তাৰমানে হেৰি চামৰ কয়, তাৰ নেজৰ ফানৰ তাৰমানে হেৰি সেয়া চৰ বুলি কয়, আৰু চৈ পহুৰ ফান সেয়া, আৰু তাৰে ধুলে তাৰমানে বেছি থাকে। সুবৰ্ণৰ চতুৰ দোলে, সোণৰ চতুৰ দোলা, চতুৰ দোল তাৰমানে 4জন মানুহে লৈ ফুৰে, সেয়া চতুৰ দোল কয়, সেয়া সুবৰ্ণৰ। অন্তেশ পুৰত ফুৰৈ, নেত কান্দো আনে। যোৱা নাই দেউতা, এইখন পঢ়া নাই কৃষ্ণ। হ'ব পঢ়া। কৃষ্ণ। অন্তেশ পুৰত ফুৰৈ, নেত কান্দো আনে ঘূৰৈ, সিটো প্ৰাণ পতে চৰি, আঠি যাই বেগে নকৰি, এখনে ভাগিল ৰথ, কেনে যাইব দূৰ পথ, হাহা বিধি কিনো দুখ, হৈবাৰ মুখত মুখ। কৃষ্ণ। কৃষ্ণ কৃষ্ণ। অন্তেশ পুৰত ফুৰৈ, নেত্ৰ কান্দো আনে ঘূৰৈ, তাৰমানে অন্তেশপুৰত আকৌ তেওঁ তাৰমানে সেয়াও এক প্ৰকাৰ দোলাৰ নিচিনাই, যেনেকৈ পাতৰ তাৰমানে বনোৱা ৰথবোৰ সুবৰ্ণৰ, আৰু অন্তেশপুৰত নাৰীসকলে তেওঁক লৈ ফুৰে নেটৰ দোলা, কান্দোৱান বুলি কয় সেইখন, পাতৰ হেৰি, তাত তাৰমানে লৈ ফুৰে নাৰীসকলে। আৰু অন্তেশপুৰত ফুৰৈ, নেত্ৰ কান্দো আনে ঘূৰৈ, তাৰমানে পাতৰ দোলাত লৈ ফুৰে নাৰীসকলে, সিটো প্ৰাণ পতে চৰি, শান্তি যাইবে কেনেকৰি, শান্তি যাইবে কেনেকৈ। তেওঁ এতিয়া খোজকাঢ়ি কেনেকৈ যাব বাৰু, উঠি পেলাই কেনেকৈ খোজকাঢ়ি যাব। যিগৰাকীক চতুৰ দোলত বাহিৰত ফুৰে আৰু কান্দোলনত উঠি তাৰমানে ভিতৰত পতেশ্বৰী নাৰীসকলে লৈ ফুৰে তেওঁক পাতৰ কান্দোলনত, আৰু সেইগৰাকী বাৰু এতিয়া কেনেকৈ খোজকাঢ়ি যাব। এখনে ভাগিল ৰথ, কেনে যাইব দূৰ পথ, এতিয়া আমাৰ ৰথ নাই, আৰু দূৰলৈ এতিয়া কেনেকৈ যাম। হাহা বিদু কিনো দুখে, হৈবাৰ দুখ, হৈবাৰ মুখত মুখ, তাৰমানে তেওঁক সাৱটি ধৰি হৈবাৰ মুখত মুখ লগাই এইদৰে ৰজাই ইনাই বিনাই কান্দি আছে। কৃষ্ণ। কৃষ্ণ। এৰা দিয়া কান্দৈ মহাৰাই, ধাৰে লোহ বহি যায়, ফুকাৰে নিচা খোৱাতি, পিয়া বুলি মাতি, দূৰে ভোকে দেহা দহে, মোৰ কি হৃদয় সহে, এহি বুলি কৰা মইনো, হাতে মাৰ্জি লন্ত তনু। কৃষ্ণ। এই যে ওপৰত কলে শৈবাৰ হাহা বিধি কিনো দুখ, শৈবাৰ মুখত মুখ লগাই তেওঁ কান্দিছে। দিয়া কান্দৈ মহাৰাই, নেত্ৰ জল বহি যায়, নেত্ৰত জল বহি গৈছে, আৰু ফোকাৰে নিশ্বাস আতি ঘনে ঘনে নিশ্বাস কাঢ়িছে,
হা প্ৰিয়া বুলি মাতি আৰু তোৰ শোকে দেহা দহে মোৰক কি হৃদয়ে সহে। তোমাৰ শোকত মোৰ দেহা দহিছে, মই হৃদয়ে কেনেকৈ সহিম তোমাৰ এই দুখ। এই বুলি কৰা মন্য এইদৰে তেওঁ দুখ কৰিছে। হাতে মাৰি লন্ততনো হাতেৰে মানে শৈবাৰ শৰীৰটো তেওঁ হাতেৰে মোহাৰি দিছে, পিহি দিছে। কৃষ্ণ 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 হে ৰাম হিঞ্চিল হিৰত জল দেহা ভৈলাই অবিকল কটু বেলি প্ৰাণ আইল হৈবা চকু মেলি চাইল নিপতি কান্দন্ত ধৰি এন দেখি পতেশ্বৰী ৰাজাক ধৰিয়া পাৱে বুলিলন্ত বহু ভাৱে। কৃষ্ণ কৃষ্ণ সিঞ্চিল ক্ষীৰত জল, ক্ষীৰত মূৰত পানী দিছে, দেহা ভৈল অবিকল আৰু দেহাটো লাহে বিকলতাটো তাৰমানে লাহে লাহে নাইকিয়া হৈছে। আৰু কতবেলি প্ৰাণ আহিল, কিছু দেৰি সেইদৰে কৰি থাকোঁতে কিছু দেৰি মূৰত প্ৰাণটো যেন ঘূৰি আহিলে। শৈবা চক্ষু মেলি চাইল, শৈবাই চকু মেলি চালে। কৃষ্ণ 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 এই পিছৰ জনাও গালা নেকি বাৰু? গালো দেউতা। কৃষ্ণ নিপতি কান্দন্ত ধৰি হেন দেখি পতেশ্বৰী ৰাজাৰ ধৰিয়া পাৱে বুলি লন্ত বহু ভাৱে। কৃষ্ণ এয়া নিপতি কান্দন্ত ধৰি, নিপতিয়ে তেওঁক ধৰি কান্দি আছে। হেন দেখি পতেশ্বৰী, তাকে দেখি ৰাণীয়ে পতেশ্বৰী ৰাজাৰ ধৰিয়া পাৱে, ৰাজাৰ ভৰিত ধৰি বুলিলন্ত বহু ভাৱে তেওঁ নানা ভাৱেৰে ৰজাক সান্তনা দিছে। তেওঁ যিমানেই দুখ নাপাওক লাগে, তাৰমানে ৰজাই কন্দা দেখি, ৰজাই দুখ পোৱা দেখি তেওঁ তাৰমানে নিজৰ দুখলৈ ভবা নাই। তেওঁ যেন হৰিচন্দ্ৰ সুখৰ কাৰণেই তেওঁ জীয়াই আছে, তেনেকুৱা এটা ভাৱ তেওঁৰ। ডাঙৰ ৰাজাৰ ধৰিয়া পাৱে বুলিলন্ত বহু ভাৱে নানা ধৰণে তেওঁক সান্তনা দিব এতিয়া। কৃষ্ণ 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 সপ্ত পৃথিৱীৰ পতি তোমাৰ হেন হে গতি প্ৰসন্ন কৰিও মুখ কিছু নহে সুখ দুখ ধনেকতে হুৱে নষ্ট আক লাগি কেনে কষ্ট জানা হবে শাস্ত্ৰ ধৰ্ম কেনে তুমি কৰা মৰ্ম। কৃষ্ণ 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 কিমান জ্ঞানী, কিমান সাবিত্ৰী সতী তেওঁ। এয়া নিজৰ অচেতন হৈ পৰি উঠাৰ পিছতো ৰজাৰ দুখ দেখি তেওঁ কেনেকৈ কান্দি কেনেকৈ তেওঁক সান্তনা দিছে, এয়া সহধৰ্মিনী কয়। তাৰমানে স্বামীৰ দুখত দুখী, সপ্ত পৃথিৱীৰ প্ৰতি তোমাৰ হেনহে গতি। তুমি এই সপ্ত বসুমতীৰ অধিপতি হৈ প্ৰসন্ন কৃষ্ণ তোমাৰ এনেকুৱা গতি হল, প্ৰসন্ন কৰিও মুখ কিছু নহে সুখ দুখ শান্ত হোৱা স্বামী। পৃথিৱীৰ সুখ দুখ এয়া একো নহয়, এইবোৰ তাৰমানে সদায় অহা যোৱা কথা। এইবোৰ কেতিয়াবা সুখ হয়, কেতিয়াবা দুখ হয়, এইবোৰত মানুহে মন দিব নালাগে। তই প্ৰসন্ন হোৱা, সুখ দুখলৈ কাণ নকৰিবা, এইবোৰ একো কথাই নহয়। ক্ষণেকতে হৈ নষ্ট আকে লাগি কোনো কষ্ট, এইবোৰ দুখ সুখবোৰ খন্তেকীয়া
আৰু তাকে লাগি আমি কিয় কষ্ট কৰিব লাগে? জানা সবে শাস্ত্ৰ ধৰ্ম কিমান সোঁৱৰাইছে যে তুমি সকলো শাস্ত্ৰ ধৰ্মৰ কথা জানা, কেনে তুমি কৰা মৰ্ম, তুমি কিয় দুখ কৰিছা? তুমিতো শাস্ত্ৰজ্ঞ, শাস্ত্ৰৰ কথা জানা, সুখ দুখ এইবোৰ লগৰ বস্তু, সদায় থাকে, কোনোবা দিন সুখ হয়, কোনোবা দিন দুখ হয়, গতিকে এইটো সদায় ঘটি থকা কথা এইবোৰ। তুমি এয়া শাস্ত্ৰৰ কথা জানা, সকলো শাস্ত্ৰ, তথাপিতো তুমি কিয় দুখ কৰিছা? এতিয়া ভাৰজাৰ কথা হ'ল এইটো যে ভাৰজাই স্বামীক সদায় ধৰ্মৰ লগত সংযোগ কৰি ৰাখিব লাগে। তেওঁ পিছলিব খুজিলেও, হঠাৎ পিছলিব খুজিলেও তেওঁক তাৰমানে ধৰ্মৰ লগত সংযোজন কৰাই দিব লাগে, তেওঁকো লগত লৈ যাব লাগে। সেইকাৰণে কয় আমাৰ তাৰমানে ইয়াক কোৱা হয়, তোমাৰ যি হৃদয় সেই হৃদয় আজিৰ পৰা মোৰ হওক, মোৰ যি হৃদয় সেই হৃদয় আজিৰ পৰা তোমাৰ হওক। আৰু অৰ্ধাংগিনী যে মানুহ অথ পুৰুষস্তাৱত সৰ্বজ্ঞাং ন বিন্দতে জ্ঞাং বিন্দতে অথ প্ৰদায়তে তহি সৰ্বভূতি। আমাৰ মানুহবোৰ জন্ম হৈ আহোঁতে সকলো আধা আধা হৈ আহে। যেতিয়া এগৰাকী সুভাৰ্যা গ্ৰহণ কৰে তেতিয়াহে জীৱনৰ পূৰ্ণতা লাভ কৰে, আধা আধা মিলি এক হয়। সেইকাৰণে অৰ্ধাংগিনী বুলি কয়। গতিকে এতিয়া সেই অৰ্ধাংগিনীয়ে তাৰমানে স্বামীক তেওঁৰ ধৰ্মপথৰ পৰা যদি কেতিয়াবা হটিব খোজে, ভ্ৰষ্ট হ'ব খোজে, সেই সময়ত তেওঁক সজ উপদেশেৰে সৈতে তেওঁক আগবঢ়াই নিব লাগে, স্বামীক প্ৰশংসা কৰিব লাগে। আৰু এতিয়া সেইকাৰণে ইয়াৰ ধৰ্মৰ কথা সোঁৱৰাই দিছে। তুমি সকলো শাস্ত্ৰৰ ধৰ্ম জানা, এইবোৰ লৈ পেলাই কিয় দুখ কৰিছা? কৃষ্ণ কৃষ্ণ সংসাৰ সজি বিধি যেন সুপনৰ নিধি, জাগিলে সমস্তে হৰৈ, কোনে বুদ্ধি আপদ তৰি, আন চিন্তা পৰি হৰি, কৰি তোকা উপদেশ যাইব আমি গুণতে। কৃষ্ণ মাধৱ মাধৱ, হয় সংসাৰ সজিলা বিধি যেন সপনৰ নিধি। এই যে সংসাৰখন, আমাৰ এই দেহবোৰ সৃষ্টি কৰি দিলে, মায়াৰ দেহবোৰ, এইবোৰ মায়া যেন সপনৰ নিধি, সপোনত পোৱা ধন যেনেকৈ সাৰ পালে নাপায়, সপোনত ঐশ্বৰ্য ঢেৰ পায়, সপোন দেখি আছে, কিন্তু জাগিলে সেইবোৰ নাপায়। ঠিক তেনেকৈ আমাৰ এই আমি বৰ্তমান যিবোৰ কৰি আছো, এইবোৰ যেন আমাৰ স্বপ্নহে। তাৰমানে আত্মাৰ কাৰণে নহয়, এইবোৰ দেহৰ সুখৰ কাৰণে যিমানবোৰ কৰি আছো, এইবোৰ তাৰমানে স্বপ্নৰ দৰে হৈ আছে। আত্মাৰ সুখ ইয়াত পোৱা নাযায়, যেতিয়ালৈকে মনটো আত্মামুখী নকৰে। গতিকে বিধিয়ে এয়া সৃষ্টি কৰিছিলে তেনেকৈ, মায়াৰ শৰীৰটো তৈয়াৰ কৰি দিলে, আৰু সেই শৰীৰটো ইন্দ্ৰিয় সুখৰ কাৰণে মানুহে বেছি মজগুল হৈ থাকে। আৰু যেনেকৈ সপোনৰ নিধিবোৰ সাৰ পালে নাইকিয়া হয়, সেইদৰে এইবোৰক আশা কৰি, অৰ্থাৎ এই মায়াময় সংসাৰখনৰ সুখ দুখ এইবোৰত তাৰমানে মন লগাই দি কোনে বাৰু চিন্তা কৰিব? সেইবোৰ কৰিব নালাগে। জাগিলে সমস্তে হৰয়, কোনে মৰে, কোনে মোৰ বুদ্ধি কৰে, সেইবোৰ মোৰ বুলি কোনে কব? এইবোৰ স্বপ্নত পোৱা ঐশ্বৰ্যৰ দৰে, সাৰ পালে যেনেকৈ নাইকিয়া হয়। কিমান সুন্দৰ এয়া উপদেশ বাণী শুনাইছে কৃষ্ণ।
আৰু ধৈৰ্যে আপদ তৰি আন চিন্তা পৰিহৰি। কিমান সুন্দৰ কথা, সঁচা কথা। ধৈৰ্য হি পৰমং বলং, ধৈৰ্যই পৰম বল বুলি কোৱা হৈছে। এয়া সবাই স্বামীক কৈছে। আন চিন্তা পৰিহাৰ কৰা, ধৈৰ্য ধৰা, কৰিও উপদেশ যাইব আমি কোন দেশ। আমি এতিয়া কোনফালে যাম, কলৈ যাম, সেইটো চিন্তা কৰা। সেইটোহে তুমি ভাবা এতিয়া, আমি ইয়াৰ পিছত কলৈ যাম। কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ। এৰা দেখি ঘৰৰ বাজে, নাই ঠাই একো ৰাজে। ই চিন্তা আখৰিখ, কৰিও কবি মৰিখ। এন শুনি নিপবৰ, গুণিনন্ত নিৰন্তৰ। হাতু দীপা পৃথিৱীত, থানৰ নভৈল চিত। কৃষ্ণ হয়। লিখিৰ দেশৰ বাজে, নাহি ঠাই একো ৰাজে। কাৰণ তেওঁ শশাগৰা বসুমতীৰ অধীশ্বৰ আছিলে। তেওঁ সেয়া ঋষিক দি দিলে, আৰু মাত্ৰ কাশীধামহে তেওঁৰ অধিকাৰৰ বাহিৰত আছে। বাকীবোৰ গোটেই তেওঁ দিয়েই দিলে। গতিকে ইটো চিন্তা সৰিষ, কৰি উক বিমৰিষ। এয়া সব্যাই কৈ আছে যে ঋষিৰ ৰাজ্যৰ বাহিৰে আমাৰ কোন ৰাজ্যত আমি ঠাই পাম। ইটো চিন্তা সৰিষ আঁতৰি আমি এইটো চিন্তাহে কৰিব লাগে, কৰিও কবি মৰিষ। এতিয়া চিন্তা কৰি এই কলৈ যাম আমি, এই কথাটো উলিওৱা। কৃষ্ণ। আৰু দেউতা থাকি গৈছে কৃষ্ণ। এন শুনি নিপবৰ, গুণিনন্ত নিৰন্তৰে। হাতদীপা পৃথিৱীত, থানৰ নভৈল থিত। তেতিয়া ৰজাই আকৌ চিন্তা কৰিছে যে হয় কথাটো, শৈবাই মনত পেলাই দিয়া কথাখিনি হয়। তেওঁৰ মনলৈ সেয়া সম্বিত ঘূৰি আহিছে ভাৰজাৰ উপদেশ বাণীত। আৰু তেতিয়া তেওঁ চিন্তা কৰিছে আকৌ, হেন শুনি নিপবৰে, গুণিনন্ত নিৰন্তৰে। তেওঁ তাৰমানে নিৰন্তৰ অহৰহ সেইটোকে চিন্তা কৰিবলৈ লৈছে। অন্য চিন্তা বাদ দি পেলাই অকল যে কলৈ যাম হয়, এইটোকে তেওঁ চিন্তা কৰি আছে। আৰু সাতদিবা পৃথিৱীত, থানৰ নভৈল থিত। এই 7 দ্বীপ 7 দ্বীপৰ ভিতৰত আমি থাকিব পৰা থান বিচাৰি তেওঁ পোৱা নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। নেৰাইলো ঋষিৰ হাত, চিত কৰে উৎপাত। যাইব আবে কোন পুৰী, পাবে আহি ঘূৰি ঘূৰি। এই বুলি নৰনাথ, জানো তদিলন্ত মাথ। নুগুছে ঋষিৰ ভয়, দেখে ৰাজা তমোময়। হয়। কৃষ্ণ মাধৱ। নেৰাইলো ঋষিৰ হাত, চিত্ত কৰে উৎপাত। হয়, এই সপ্তদ্বীপা বসুন্ধৰি, ইয়াততো মোৰ থাকিবলৈ জেগা নাই। সেই সকলো ঋষিক দি দিলো, আৰু এতিয়া ঋষিৰ হাতৰ পৰা মই এৰোৱাৰ উপায় নাই। চিত্ত উৎপাত কৰিছে। যাইব আবে কোন পুৰী, কলৈ যাম, কি কৰিম। যলৈকে যাওঁ তাতে আহি ঘূৰি ঘূৰি তেওঁ পাবহি মোক, কাৰণ তেওঁৰ ৰাজ্যৰ ভিতৰ এয়াবোৰ। এই বুলি নৰনাথ, জানো তদিলন্ত মাথ। এই বুলি তেওঁ আঁঠুত মূৰ গুজিছে। আমি যেতিয়া বৰ দুখত পৰিলে, কিবা চিন্তাৰ পাৰ নোপোৱা হলে, এনেকৈ আমি আঁঠুত মূৰ দি চিন্তা কৰো কেতিয়াবা। ঠিক তেনেকুৱাই হৈছে। নুগুছে ঋষিৰ ভয়, দেখে ৰাজা তমোময়। তেওঁ চাৰিওফালে বিপদেই দেখিছে।
তাৰমানে ঋষিৰ ভয় মনৰ পৰা আঁতৰ হোৱা নাই। অহৰহ তেওঁ ঋষিৰ ভয় মনলৈ আহি আছে। কৃষ্ণ মনত পৰিল আজি আছে পুৰী বাৰাণসী ষষ্ঠ ভৈলা মহাযোগী প্ৰণামিয়া কৃষ্ণ পাৱে ঝুমুৰি শংকৰে গাৱে শুনাই গঠিত কৰি সুখে যোৱা জমতৰি। কৃষ্ণ কৃষ্ণ দেউতা কৃষ্ণ এইটো তোমাৰ হেৰি হৈ গৈছে বাৰু হ'ব দিয়া। প্ৰবন্ধে গুণন্ত বসী মনত পৰিল আকি আছে পুৰী বাৰাণসী ষষ্ঠ ভৈলা মহাযোগী। এইদৰে অনেক যত্ন কৰি তেওঁ ভাবি আছে। মনতো পৰিল আহি ভাবোতে ফটকৈ মনত আহি গল ঈশ্বৰক চিন্তা কৰিছে। ঈশ্বৰে সৎবুদ্ধিটো দি দিছে। ভগৱন্তক চিন্তা কৰি আছে হৃদয়ত। গতিকে ভগৱন্তই তেওঁক মনলৈ এটা সৎ বুদ্ধি মনলৈ আনি দিছে। সকলোকে দিব। গতিকে আমি যেতিয়া কিবা এটা বিপদত পৰোঁ তেতিয়া যদি একমনে ঈশ্বৰৰ চৰণত নিজকে সমৰ্পিত কৰি দিওঁ তেতিয়া কিবা এটা উপায় ওলাই যায়। ইমান সুন্দৰ কথা। তাহানিখন ক্লাছ 9ত থাকোঁতে পঢ়িছিলোঁ। চিনবাদ দি চেইলৰ নামৰ এটা গল্প। এজন নাবিকে নি পেলাই অন্য এজন নাবিকক গৈ এনেকুৱা নিৰ্জন দ্বীপ এটাত নি, তাত মানুহ দুনুহ নাই আৰু অকল চৰাই চিৰিকটিহে থাকে, তাত নি নমাই দিলে। তাৰপিছত তেওঁ তাৰমানে উপায় নাইকিয়া হ'ল, কলৈ যাব, কি কৰিব, কি খাব। আৰু তেতিয়া তেওঁ নিজৰ তাৰমানে পঢ়িছিলে, মোৰ বাক্যটো ইমান তাৰমানে মনলৈ আহি থাকে। I had nothing to do except resigning myself to the will of God, and I had done so. ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰি দিয়াৰ বাহিৰে মোৰ আৰু অন্য গত্যন্তৰ নাছিলে, আৰু মই তাকেই কৰিলোঁ। হয়, তেওঁ আহি আকৌ নিজৰ দেশ পাই গ'লহি। তাৰমানে কিবা উপায় কৰি দিলে, সেইখিনি নকওঁ বাৰু, কিন্তু কৈছোঁ এইটোৱেই যে হয়, একান্তভাৱে ঈশ্বৰৰ চৰণত যদি আমি নিজক সমৰ্পণ কৰি দিওঁ, কোনো বিপদ আহিব কিন্তু তৰিব। এইটো খাটাং কথা। এইটো যদি ঈশ্বৰৰ চৰণত সমৰ্পিত হয়, ঈশ্বৰক বিশ্বাস কৰে, তেনেহলে ভকতৰ ভয় আছে কৈত কথাষাৰ সত্য। আৰু আপোনাসৱে প্ৰমাণ কৰিব, আৰু পাইছে, আপোনাসৱে পাইছে, প্ৰত্যেকেই পাইছে। মাত্ৰ আমাৰ মনটো চতৰ বতৰ কাৰণে পাহৰি থাকোঁ আৰু ঈশ্বৰে যে কৰিলে। গতিকে এয়া চাব, সুন্দৰ কথা এইখিনি। এতিয়া প্ৰবন্ধে গুণন্ত বসী মনত পৰিল আহি আছে পুৰী বাৰাণসী ষষ্ঠ ভৈল মহাযোগী। ঈশ্বৰে মনত পেলাই দিলে প্ৰণামিয়া কৃষ্ণ পাৱে ঝুমুৰি শংকৰে গাৱে শুনাই চিত কৰি সুখে যোৱা আত্মা তৰি আন চিন্তা পৰি হৰি হবে বোলা হৰি ৰাম ৰাম ৰাম।
মহাযোশী সেই বাৰাণসী আছে, মই তালৈকে যামগৈ বুলি ভাবিলে তেওঁ শান্ত হৈ পৰিলে। আৰু এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক শেষৰ জনাতে আমাক উপদেশ দিছে। কিয় হৰিচন্দ্ৰ কাহিনী এইদৰে লিখিলে, হৰিচন্দ্ৰৰ এক শৰণৰ মাহাত্ম্য দেখুৱালে আৰু শৈবা ভাল যা মহাসতীৰ লক্ষণ দেখুৱালে। আৰু কিয় দেখুৱালো, তোমালোকো তেনেদৰে ঈশ্বৰ বিশ্বাসী হোৱা। এয়া উপদেশ আমাক